গুৱাহাটীত ভয়ংকৰ ঘটনা দিন দুপৰতে পথেৰে গৈ থকা যুৱতীক অপকৰ্ম তিনি যুৱকৰ এখন গাড়ীত অহা তিনিজন যুৱকে যুৱতীগৰাকীক পথৰ পৰা তুলি লৈ গৈ কৰে অপকৰ্ম এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে লাল গণেশত লম্পট দুই যুৱকক আটক আৰক্ষীৰ আন এজন যুৱক পলাতক হৈ আছে অভিযুক্ত তিনিজন যুৱক হল অলোক ঘোষ বিপুল সিং আৰু প্ৰদীপ দে মহিলা যুৱতী যেন এতিয়া মুঠেও সুৰক্ষিত নহয় গুৱাহাটী মহানগৰীত দিন দুপৰতে ৰাস্তাৰে খোজকাঢ়ি গৈ থকা এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে লাল গণেশত এখন গাড়ীত অহা তিনিজন যুৱকে যুৱতীগৰাকীক পথৰ পৰাই তুলি লৈ গৈ ধৰ্ষণ কৰে বুলি অভিযোগ উঠিছে যুৱতীগৰাকীয়ে এই বিষয়ে থানাত অৱগত কৰাৰ পিছত আৰক্ষীয়ে দুজন ধৰ্ষণকাৰীক আটক কৰিছে যদিও আন এজন এতিয়াও পলাতক হৈ আছে ফটাকিল আৰক্ষীয়ে ঘটনাত জড়িত গাড়ীখনো জব্দ কৰিছে জানিব পৰা মতে যুৱতীগৰাকী ঘৰ শিলচৰত কৰ্মসূত্ৰে তেওঁ গুৱাহাটীৰ আমবাৰীত ভাৰতীয় হিচাপে থাকে অভিযুক্ত তিনি যুৱকৰ নাম হৈছে অলোক ঘোষ বিপুল সিং আৰু প্ৰদীপ দে ইপিনে আৰক্ষীয়ে যুৱতীগৰাকীক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে যুৱককেইজনে যুৱতীগৰাকীক থানাত গোচৰ নিদিবলৈ বন্দুক দেখুৱাই প্ৰাণে মৰাৰ ভাবুকি দিয়াৰো অভিযোগ উঠিছে শনিবাৰে পুৱা 10:30 লাল গণেশত সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গৰু বিহুৰ পুৱাই গুৱাহাটীৰ মাজমজিয়াত সংঘটিত এই ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13